নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু মই তোমালোক আটাইকে ই কক্সলৈ স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকল যোৱাটো ক্লাছত আমি অনুশীলনীৰ কিছুমান প্ৰশ্ন উত্তৰ কৰিবলৈ চেষ্টা কৰিছিলো আহাচোন তেনেহলে ৰৈ যোৱা প্ৰশ্ন উত্তৰবোৰ আজি কৰিবলৈ চেষ্টা কৰো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ 5 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱাচোন দিছে যে তলৰ অনুপাতৰ প্ৰত্যেকৰ তিনিটাকৈ সমতুল্য অনুপাত উলিওৱা ইয়াত দিয়া আছে অনুপাতটো 500:50 প্ৰথমতে ইয়াক লঘিষ্ঠ আকাৰত লৈ লোৱা লঘিষ্ঠ আকাৰত লৈ ললে আমাৰ কাৰণে কৰিবলৈ সহজ হয় যদি লঘিষ্ঠ আকাৰত লৈ যাও ইয়াৰ শূন্য কটাকটি হল 5 ৰে 5 1 গুণ 5 আৰু 5 10 গুণ 50 মানে লঘিষ্ঠ আকাৰৰ অনুপাতটো আছিল 10:1 বা ভগ্নাংশ ৰূপত যদি কও আমি 10/1 এতিয়া আমাক কেইটা সুধিছে তিনিটা সুধিছে গতিকে আমি ইয়াতে লিখিম 10/1 আৰু 10/1 ইয়াতে 10 ৰ লগত যদি মই 2 এটা মাল্টিপ্লাই কৰি দিও 1 ৰ লগত আমি 2 এটা ইনটু কৰি দিম তেতিয়া 10 দুগুণে কিমান হৈ যাব 20 আৰু 1 দুগুণে হৈ যাব 2 গতিকে এটো হৈ যাব 20:2 তেনে ধৰণে আমি 10 ৰ লগত যদি 3 এটা পূৰণ কৰি দিও তেতিয়া হলে 1 ৰ লগত আমি কি কৰিব লাগিব 3 এটা পূৰণ কৰিব লাগিব আৰু 10 3 গুণ হৈ গল 30 আৰু ইয়াতে হৈ যাব 1 3 গুণ 3 আৰু এটো অনুপাত হৈ যাব 30:3 তেনে ধৰণে যদি আমি 4 এটা পূৰণ কৰি দিও 10 * 4 আৰু 1 * 4 এইটো হৈ যাব 40/4 মানে 40:4 হৈ যাব ইয়াৰ তিনিটা সমতুল্য অনুপাত তেনেহলে আহাচোন ছাত্ৰ ছাত্ৰীসকল পলম নকৰি তাৰ পিছৰ প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল ইয়াত দিয়া আছে অনুপাতৰ প্ৰত্যেককে তিনিটা সমতুল্য অনুপাত উলিয়াব দিছে ইয়াত 5:17 টো কি হয় দুইটাই মৌলিক সংখ্যা হয় গতিকে এটো অলৰেডি লঘিষ্ঠ আকাৰত আছে গতিকে আমি কি কৰিম ইয়াতে প্ৰথমতে এটোক ভগ্নাংশ আকাৰত লিখিলা 5/17 আৰু 5/17 লিখি ইয়াৰ লগত ধৰি ললো মই প্ৰথমতে 2 এটা ইনটু কৰিলো তেতিয়া হলে 17 ৰ লগতো আমি কি কৰিব লাগিব 2 এটা ইনটু কৰিব লাগিব 5/17 আছিল তো 5/17 ৰ লগত ধৰিলা 5 * 3 এটা ইনটু কৰিলো 17 ৰ লগতো আমি কি কৰিব লাগিব 3 এটা ইনটু কৰিব লাগিব আৰু তোমালোকে অলপ সহজ কৰাৰ কাৰণে 10 এটা পূৰণ কৰি চাব পাৰা 5/17 = 5 * 10 কৰি দিয়া খালি এটাই মনত ৰাখিবা যে যিটো সংখ্যা লবৰ লগত পূৰণ কৰা সেই একে সংখ্যা তোমালোকে হৰৰ লগতো পূৰণ কৰিবা 5 দুগুণে হৈ যাব 10 আৰু 17 দুগুণ হৈ যাব 34 গতিকে ইয়াৰ অন্য এটা সমতুল্য অনুপাত হ'ব 10:34 তেনে ধৰণে 5 3 গুণ হৈ যাব 15 আৰু 17 3 গুণ হৈ যাব 51 গতিকে ইয়াৰ অন্য এটা সমতুল্য অনুপাত হৈ যাব 15:51 তেনে ধৰণে যেতিয়া আমি 10 পূৰণ কৰিছিলো তেতিয়া আমাৰ অতি সহজ হৈ যায় 5 10 গুণে হৈ যাব 50 আৰু 17 10 গুণ হৈ যাব 170 আৰু এটো নিৰ্ণয় অনুপাত কিমান হ'ব 50:170 তো ইয়া হ'ব আমাৰ নিৰ্ণয় উত্তৰ বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি যিমানটা সমতুল্য অনুপাত খুদে সিমানটা সমতুল্য অনুপাত আমি উলিয়াই দেখুৱাব পাৰো আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো কৰো আহা তেন্তে ইয়াত দিছে A আৰু B ৰ বৰ্তমান বয়স ক্ৰমে 15 বছৰ আৰু 25 বছৰ এতিয়াৰ পৰা 45 বছৰৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত কিমান হ'ব মানে 45 বছৰ পিছত প্ৰথমতে লিখা 45 বছৰ পিছত 45 বছৰ পিছত এৰ বয়স কিমান হ'ব আৰু বিৰ বয়স কিমান হ'ব
এৰ বয়স কিমান হ'ব এৰ বৰ্তমান বয়স কিমান আছিলে 15 বছৰ আৰু 45 বছৰ পিছত কি হ'ব 45 এটা বাঢ়ি যাব আৰু বিৰ বৰ্তমান বয়স আছিলে 25 বছৰ 25ৰ লগতে যদি 45 এটা যোগ কৰি দিয়া তেতিয়াহ'লে 45 এটা বাঢ়ি যাব এটা 15ৰ লগত যদি তুমি 45 এটা যোগ কৰা তেতিয়াহ'লে পাবা 60 বছৰ কিমান পাবা 60 বছৰ আকৌ 25ৰ লগত যেতিয়া 45 টো যোগ কৰি দিয়া তেতিয়া পাবা তুমি 70 বছৰ নহবনে 45 বছৰ পিছত এৰ বয়স হৈ যাব 60 বছৰ আৰু বিৰ বয়স হৈ যাব 70 বছৰ এতেকে আমাক সুধিছে কি 45 বছৰৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত কি হ'ব নিৰ্ণয় অনুপাত কিমান হ'ব 60 divided by 60 বছৰ divided by 70 বছৰ 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 কাটি দিয়া ইয়াৰ শূন্য কাটি দিয়া বাকি কি থাকিল 6/7 অৰ্থাৎ নিৰ্ণয় অনুপাত কিমান পালো 6:7 হৈ যাব ইয়াৰ বয়সৰ অনুপাত বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আকৌ যদি বৰ্তমান বয়সৰ সুধে তেতিয়াহ'লে তোমালোকে কৰিব লাগিব 15 divided by 25 যদিহে বৰ্তমানৰ সুধে তেতিয়া তোমাৰ এইটো পাবা 3 আৰু ইপিনে পাবা 5 মানে 3:5 হ'ব যদি বৰ্তমান বয়সৰ যদি সুধে তেতিয়া আমি 3:5 পাম আহাচোন তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত কি দিয়া আছে প্ৰশ্নটো চাও আৰু কৰিবলৈ চেষ্টা কৰো দুটা সংখ্যাৰ অনুপাত দিছে আমাক 7:12 ইয়াৰ পূৰ্বপদক 2 গুণ আৰু উত্তৰপদক 2 বৃদ্ধি কৰিলে নতুন অনুপাতটো কি হ'ব নতুনকৈ পোৱা পূৰ্বপদ আমি লিখিম নতুনকৈ পোৱা পূৰ্বপদ নতুনকৈ পোৱা পূৰ্বপদ কিমান হ'ব বাৰু আগতে পূৰ্বপদ আছিলে 7 নহয় নে গতিকে আমি কি কৰিম 7ৰ লগত পূৰণ কৰি দিম 2 এটা কাৰণ 2 গুণ বুলি কৈছে গতিকে ইয়াত লিখিম আমি 14 আকৌ নতুনকৈ পোৱা উত্তৰপদ কিমান হ'ব উত্তৰপদ আগত উত্তৰপদ কিমান আছিলে চোৱাচোন 12 আছিলে গতিকে 12ৰ লগত 2 বৃদ্ধি কৰিম মানে 2 যোগ কৰিম কিমান পালো আমি 14 এটা নতুন অনুপাতটো কিমান হ'ব চোৱাচোন নতুন অনুপাত কিমান হৈ যাব প্ৰথমটো 14 আছে আৰু দ্বিতীয়টো উত্তৰপদটো 14 আছে গতিকে কটাকটি কৰিলে 1 আৰু ইয়াতে হ'ব 1:1 হৈ যাব নতুন অনুপাত বুজি পালা ছাত্ৰ ছাত্ৰীসকল এইবোৰ উলিওৱা তেনেই সহজ আহাচোন তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰো ইয়াত কৈছে তলৰ প্ৰদত্ত অনুপাত কেইটাৰ প্ৰত্যেকৰে উত্তৰপদ 100 কৰি সমতুল্য অনুপাত উলিওৱা এটো যদি আমি ভগ্নাংশৰ ৰূপত লিখো মানে পূৰ্বপদটো আমি লব হিচাপে লিখিম আৰু উত্তৰপদটো হৰ হিচাপে লিখিম ইয়াত কৈছে যে উত্তৰপদটো কিমান হ'ব লাগে 100 হ'ব লাগে ইয়াত চোৱাচোন আমি এনেকুৱা ধৰণেও ক'ব পাৰো ইয়াত এটা খালি ঠাই বুলি কৈ কিনেও ক'ব পাৰো তেতিয়াহ'লে ইয়াত কি লিখিলে শুদ্ধ হ'ব চোৱা ইয়াত 4 লগত কিমান পূৰণ কৰিলে 100 হ'ব বাৰু 25 পূৰণ কৰিলে হ'ব গতিকে ইয়াৰ লগত আমি কি কৰিম 25 পূৰণ কৰি দিম অৰ্থাৎ নিৰ্ণয় অনুপাতটো মানে সমতুল্য অনুপাতটো হ'ব আমি এনে ধৰণে লিখিব পাৰো 1:4 equal to 100 আছিলে 1ৰ লগত 25 এটা পূৰণ কৰি দিয়া 25 গুণ কিমান হ'ব 25 তো এইটো হৈ যাব নিৰ্ণয় সমতুল্য অনুপাত বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল আৰু এই সমান চিহ্নটো নিদি কিনে আমি কি লিখি দিব পাৰো ইয়াতে এটোত আমি কি লিখি দিব পাৰো
ডাবল ইজটো দি দিব পাৰো আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰো এইবাৰ চোৱা এইবাৰ আমাক কৈছে একেই প্ৰশ্ন এইবাৰ তুমি তেনেধৰণে কৰা এইবাৰ তুমি তেনেধৰণে কৰা 7 divided by 20 equal to আমি কি লিখিব পাৰো 20 টো কি কৰিব লাগিব আমি 100 কৰিব লাগিব আৰু 100 কৰিব লাগিলে 20 ৰ লগত কিমান পূৰণ কৰিব লাগে 5 পূৰণ কৰিব লাগে গতিকে 7 ৰ লগত 5 পূৰণ কৰিব লাগিব 7 5 গুণ কিমান হৈ যাব 35 হৈ যাব অৰ্থাৎ ইয়াৰ নিৰ্ণয় সমতুল্য অনুপাত হ'ব নিৰ্ণয় সমতুল্য অনুপাত হ'ব সমান 35:100 হ'ব বুজি পালা ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি কৰিব পাৰো আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো চাও এইবাৰ কৈছে হাতে কামে কৰি অনুপাত নিৰ্ণয় কৰা চিত্ৰ আঁকি মাপক পেন্সিল লৈ এটা পঞ্চভুজৰ কৰ্ণৰ সংখ্যা আৰু বাহুৰ সংখ্যাৰ অনুপাত এটা পঞ্চভুজ আঁকি চাওচোন পঞ্চভুজবোৰ কেনেকুৱা পাঁচটা বাহুৰে আৱৰা এটা বন্ধ ক্ষেত্ৰ ধৰি ললো এইটো এটা পঞ্চভুজ এ বি সি ডি আৰু ইয়াত দিলো নাম ই এতিয়া ইয়াৰ মুঠ বাহুৰ সংখ্যা কিমান আছে 5 আৰু লগতে কৰ্ণৰ সংখ্যা আমি লিখি লম পঞ্চভুজৰ কৰ্ণৰ সংখ্যা পঞ্চভুজৰ কৰ্ণৰ সংখ্যা কিমান হ'ব আৰু পঞ্চভুজৰ বাহুৰ সংখ্যা বাহুৰ সংখ্যা এইটো কিমান হ'ব বাহুৰ সংখ্যাটো 5 হ'ব কৰ্ণৰ সংখ্যা কিমান হ'ব চোৱাচোন এৰ পৰা যদি মই ইয়ালৈকে অংকন কৰো তেনেদৰে ইয়াৰ পৰাও আমি এনে ধৰণে অংকন কৰিব পাৰিম আৰু ইয়াৰ পৰা ইয়ালৈকে আঁকিম টোটেল মুঠ কিমান পাম 5 পাম গতিকে অনুপাত হ'ব অনুপাত কি হৈ যাব 5 divided by 5 মানে কটাকটি কৰিলে 5 গুণ 5 5 গুণ 5 গতিকে 1:1 হৈ যাব ইয়াৰ নিৰ্ণয় অনুপাত আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত কি দিয়া আছে প্ৰশ্ন আমি চাও আৰু কৰিবলৈ চেষ্টা কৰো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল এইবাৰ দিছে আমাক যে এটা সমকোণী ত্ৰিভুজ অতিভুজৰ সংখ্যা আৰু বাহুৰ সংখ্যাৰ অনুপাত উলিওৱা অতিভুজৰ সংখ্যা কিমান থাকে অতিভুজ থাকিব এডাল আৰু বাহুৰ সংখ্যা কিমান থাকিব 3ডাল এটাকে অনুপাত যে 1:3 হৈ যাব আমাক কাৰ আগতে কৈছিলে চোৱাচোন ত্ৰিভুজৰ অতিভুজৰ সংখ্যা আৰু বাহুৰ সংখ্যাৰ অনুপাত গতিকে ইয়াৰ হৈ যাব 1:3 আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো চাও এইবাৰ আমাক কৈছে যে তগৰৰ বৰ্তমান বয়স 10 বছৰ তেওঁৰ ডাঙৰ বায়েক মালতীৰ বয়স তেওঁৰ বয়সৰ দুগুণ অৰ্থাৎ 10 দুগুণ মানে কিমান 20 বছৰ দুয়োৰে বৰ্তমান বয়সৰ অনুপাত কিমান বৰ্তমান বয়সৰ অনুপাত আজিৰ পৰা 5 বছৰ পূৰ্বে দুয়োৰে বয়সৰ অনুপাত কি হ'ব আৰু 5 বছৰ পিছত কি হ'ব হেতু দিছে কাৰ কাৰ কৈছে চোৱাচোন তগৰ আৰু তাৰ বায়েকৰ মানে মালতীৰ
টগৰৰ বৰ্তমান বয়স কিমান 10 বছৰ আৰু টগৰৰ বায়েক মালতীৰ 10 পূৰণ 2 দুগুণ বুলি কৈছিলে গতিকে কিমান হ'ব 20 বছৰ হ'ব এটাকে অনুপাতটো কিমান পাম 10 divided by 20 মানে কিমান পাম 1:2 পাম বৰ্তমান বয়সৰ অনুপাত এটো আছিল বৰ্তমান বয়সৰ এটো বয়সৰ আকৌ 5 বছৰ পূৰ্বে আমাক কি কৈছিল প্ৰথমতে 5 বছৰ পূৰ্বে কৈছিল নে কোনটো কৈছিল আজিৰ পৰা 5 বছৰ পূৰ্বে আৰু তাৰ পিছত আমাক কৈছিল আজি এটাৰ পৰা 5 বছৰ পিছৰ আহাচোন তেনেহলে তাৰ পিছৰখিনি কৰো ইয়াত কৈছিল এটাকে 5 বছৰ পূৰ্বে টগৰৰ বয়স 5 বছৰ পূৰ্বে টগৰৰ বয়স হল 10 আছিল তাতকৈ 5 বছৰ কমি যাব মানে 5 বছৰ আৰু মালতীৰ বয়স কিমান হ'ব মালতীৰ বয়স আছিল 20 বছৰ তাতকৈ 5 কমি যাব মানে কিমান হৈ যাব 15 বছৰ এতেকে 5 বছৰ পূৰ্বে অনুপাত কিমান হৈ যাব 5 divided by 15 5 গুণ 5 5 3 গুণ 15 মানে 1:3 যাব ইয়াৰ অনুপাত আকৌ 5 বছৰ পিছত দিছে গতে 5 বছৰ পিছত যদি হয় টগৰৰ বয়স কিমান হ'ব টগৰৰ বয়স 5 বছৰ পিছত টগৰৰ বয়স হ'ব এতিয়া আছিল 10 বছৰ আৰু 5 বছৰৰ পিছত হ'ব 5 বাঢ়ি যাব মানে 10 + 5 10 + 5 মানে 15 বছৰ আকৌ মালতীৰ বয়স কিমান হ'ব মালতীৰ আছিল 20 বছৰ তো 20ৰ লগত যদি 5 এটা পূৰণ কৰি দিও 5 এটা যোগ কৰি দিও তেতিয়াহলে কিমান পাম 25 বছৰ দিয়ে অনুপাত 5 বছৰ কি হ'ব 15 divided by 25 5 ৰ 5 3 গুণ 5 5 গুণ মানে 3:5 হৈ যাব ইয়াৰ উত্তৰ বুজি পালা ছাত্ৰ ছাত্ৰীসকল এটো আমি এনে ধৰণে কৰিব পাৰো আহাচোন তেনেহলে তাৰ পিছৰ প্ৰশ্নটো কৰো ইয়াৰ পিছত দিছে যে দুটা সংখ্যাৰ অনুপাত দিয়া আছে 7:12 তাৰে ডাঙৰটো 84 ধৰা হল সংখ্যা দুটা কি 7x আৰু 12x প্ৰশ্ন মতে আমাক কৈছে 12x মানে ডাঙৰ সংখ্যাটো কিমান হয় 84 হয় মানে x ৰ মানটো কিমান পাম আমি 84 ক 12 ৰে হৰণ কৰি দিব লাগিব 12 1 গুণ 12 12 7 গুণ 84 মানে 7 এটাকে সৰু সংখ্যাটো
সৰু সংখ্যাটো হ'ব কিমান আছিলে 7x 7x মানে 7 into 7 মানে কিমান হৈ যাব 49 হৈ যাব ইয়াৰ উত্তৰ বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল আহাচোন তেনেহলে তাৰ পিছৰ প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰো এইবাৰ আমাক কি দিছে চোৱাচোন 145 টকাৰ 1:4 অনুপাতত ভাগ কৰিব দিছে কেনে ধৰণে ভাগ কৰিম 145ক আমি আগতে কৰি দেখাইছিলো এইটো আনুপাতিক ভাগত পাইছিলো দুইটা যোগ কৰা পূৰ্বপদ আৰু উত্তৰপদ কিমান পাবা 5 পাবা পূৰ্বপদ আছিলে 1 এটা কিমান পাবা আৰু এবাৰ কৰিবা এবাৰ থাকিব উত্তৰপদটো লব হিচাপে এটা এইটো কেনসেল কৰিলে 5 * 5 5 * 2 = 10 ইপিনে 4 গল 5 * 9 = 45 মানে ইয়াতে 29 পূৰণ 1 কিমান হৈ যাব 29 29 কি হৈ যাব টকা আকৌ তেনে ধৰণে পাছৰে এইটো যদি কাটা কিমান পাবা 5 * 2 = 10 ইপিনে 4 গল 5 * 9 = 45 আৰু 29 ৰ লগত যেতিয়া 4 টো পূৰণ কৰিবা 4 * 9 = 36 4 * 9 = 36 6 হাতত গল 3 আৰু 4 * 2 = 8 8 3 কিমান হৈ গল 11 এতিয়া এই দুইটা তুমি যোগ কৰি চোৱা 145 হ'ব নে নহয় এটা দুইটা যোগ কৰি চোৱাচোন যোগ কৰিলে পাবা 9 6 15 5 আৰু 2 1 3 3 কে 4 আৰু লাষ্টত আছিল 1 গতিকে এইটো হৈ যাব আমাৰ ঋণীয় উত্তৰ আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত কি দিয়া আছিল চাও আৰু কৰিবলৈ চেষ্টা কৰো ইয়াত দিছে 145 টকা কোনো এটা অনুপাতত দুভাগ কৰা হল যাৰ তাৰে এভাগ হল 27 টকা 27 টকাক পূৰ্বপদ হিচাপে লৈ গঠন কৰা অনুপাতটো কিমান হ'ব এটা ভাগ কিমান বুলি কৈছে এটা ভাগ কৈছে আমাক 145 এটা ভাগ আমাক কি বুলি কৈছে 145 নহয় কিমান বুলি কৈছে 27 বুলি কৈছে 27 এটাকে আনটো ভাগ কিমান হ'ব আনটো ভাগ হৈ যাব 145 ৰ পৰা 27 টো বিয়োগ কৰি দিয়া আৰু 27 টো যদি বিয়োগ কৰি দিয়া 15 15 ৰ পৰা 7 গলে 8 আকৌ ইয়াতে আছে 3 3 পৰা 2 গল 1 আৰু থাকিল 1 তো ইমান টকা থাকিল আৰু ইয়াতেও ইমান টকা থাকিব এতেকে নিৰ্ণয় অনুপাত এতেকে অনুপাতটো কি হ'ব অনুপাতটো হ'ব কিমান হ'ব পূৰ্বপদটো কোনটো লব দিছিলে 27 লব দিছিলে গতে 27 টকা বাই 118 টকা 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 কেনসেল কৰি দিয়া আৰু এইটো যেহেতু কটাকটি না যায় গতিকে এইটো উত্তৰ হৈ যাব 27:118 হৈ যাব ইয়াৰ নিৰ্ণয় উত্তৰ বুজি পালা ছাত্ৰ ছাত্ৰীসকল তেনেহলে আহাচোন তাৰ পিছৰ প্ৰশ্নটোত কি দিয়া আছে চাও আৰু কৰিবলৈ চেষ্টা কৰো এবাৰ কৈছে যে মীনাক্ষীয়ে 90,000 টকা উপাৰ্জন কৰে আৰু 30,000 টকা কি কৰে জমা কৰে তেওঁৰ জমাৰ আধা অংশ অনাথালয় দান কৰে বহুত ভাল কাম কৰে তেওঁৰ উপাৰ্জন আৰু অনাথালয়ত দান কৰা টকাৰ অনুপাতটো নিৰ্ণয় কৰা প্ৰথমতে কৈছে যে অনাথালয়ত দান কৰে কিমান তেওঁৰ জমাৰ আধা অনাথালয়ত কিমান দান কৰে উলোৱাচোন অনাথালয়ত দান কৰে কিমান দান কৰে আধা কৰে কিমানৰ জমাৰ 30,000ৰ আৰু এইটো কটাকটি কৰিলে কিমান পাবা 15,000 পাবা তো 15,000 টকা অনাথালয়ত কি কৰে দান কৰে এতিয়া তেওঁৰ উপাৰ্জন আৰু অনাথালয়ত দান কৰাৰ অনুপাত উপাৰ্জন আৰু অনাথালয়ত দান কৰাৰ অনুপাত কিমান হ'ব
যে অনাথালয়ত দান আমাক কৈছে উপাৰ্জনটো আগত কৈছে অনাথালয়টো পিছত কৈছে গতিকে উপাৰ্জন কিমান আছিলে 90,000 তো 90,000টো ওপৰত লিখা আৰু অনাথালয়ত দান কৰা টকাৰ পৰিমাণটো তলত লিখা অৰ্থাৎ 15,000টো তলত লিখা ইয়াৰে পৰা 0 0 0 তিনিটা 0 কাটি দিলো বাকি কি থাকিল 15 আৰু 90 15 1 গুণ 15 15 6 গুণ 90 মানে কিমান থাকিল লবত থাকিল 6 আৰু হৰত থাকিল 1 গতিকে ইয়াৰ নিৰ্ণয় অনুপাত হৈ যাব 6:1 হৈ যাব ইয়াৰ নিৰ্ণয় অনুপাত তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি ইমানতে অন্ত পেলাইছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম আৰু তেতিয়ালৈ তোমালোকে ভালকৈ থাকা মা দেউতাৰ কথা শুনি থাকা আৰু ভালকৈ অংকবোৰ প্ৰেক্টিছ কৰি থাকা তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ